নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 15 জুলাই 2025 অসমীয়া 30 আহাৰ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:25 আৰু সূৰ্যাস্ত সময় 6:08। আজি হৈছে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰিব পাৰে। ভৱিষ্যতৰ পৰিকল্পনাত আপুনি ধন বিনিয়োগ কৰিব পাৰে। সমাজত আপোনাৰ সুনাম বাঢ়িব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। শ্বেয়াৰ মাৰ্কেটৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। বৃষ ৰাশি। কৰ্মৰত পেছাদাৰীসকলৰ বাবে দিনটো অতি শুভ। আপুনি হয়তো বাকী থকা ধন ঘূৰাই পাব। আজি কাকো বিশ্বাস নকৰিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। আকাংক্ষিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। মিথুন ৰাশি। চৰকাৰী কৰ্মচাৰীৰ ওপৰত কৰ্মৰ চাপ কমি যাব পাৰে। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। নিজৰ স্বাৰ্থ অনুযায়ী কাম কৰিলে লাভৱান হ'ব। ইলেক্ট্ৰনিক সঁজুলিৰ বিজুতি হ'ব পাৰে। আজি কাৰো বিষয়ে আলোচনা কৰা উচিত নহয়। কৰ্কট ৰাশি। সদায় নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখক। আপোনাৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। কৰ্মক্ষেত্ৰত সুনাম হেৰুৱাৰ সম্ভাৱনা আছে। সম্পত্তিৰ বিবাদ এৰাই চলিব লাগে। আপুনি আপোনাৰ ব্যৱসায়ত কিছু প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব লাগিব। আইনী বিষয়ত অলপ চিন্তিত হ'ব পাৰে। সিংহ ৰাশি। নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰক। মানুহে আপোনাক বিশ্বাস কৰিব। আপোনাৰ সকলো কাম কৰ্মক্ষেত্ৰত সহজেই সম্পূৰ্ণ হ'ব। এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত ব্যয় কৰা হ'ব ধন। আপুনি হয়তো আপোনাৰ ঘৰৰ আৰামৰ বাবে ধন খৰচ কৰিব। কন্যা ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট অনুশাসিত হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভ কৰিব পাৰে। অধীনস্থৰ পৰা সমৰ্থন পাব। পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। বিত্ত সম্পৰ্কীয় কাম কাজত বাধাৰ পৰা সকাহ পাব। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। তুলা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। সামাজিক কামত বহুত সময় কটাব। ল'ৰা ছোৱালীৰ সংগ আৰু তেওঁলোকৰ লালন পালনৰ বাবে কিছু চিন্তা হ'ব। আপোনাৰ পৰামৰ্শক মানুহে বহুত গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলে হয়তো ডাঙৰ সফলতা লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত সৃষ্টিশীল পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। নতুন অংশীদাৰে আপোনাৰ ব্যৱসায়ত যোগদান কৰিব পাৰে। ঘৰত অসন্মতিৰ পৰিৱেশ হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ মতামতক আওকাণ নকৰিব। আয় হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কিবা এটা ক্ষতি হ'ব পাৰে। ধনু ৰাশি। প্ৰভাৱশালী লোকৰ মাজত আপোনাৰ সুনাম বাঢ়িব। কৰ্মৰত পেছাদাৰীসকলে সময়ৰ আগতেই নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। নতুন সম্পত্তি কিনিব পাৰে। মকৰ ৰাশি। আপোনাৰ পৰিয়ালত ঐক্য আৰু পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব। কৰ্মক্ষেত্ৰত দলীয় কামৰ এটা ভাল উদাহৰণ আপুনি প্ৰদৰ্শন কৰিব। সময় ব্যৱস্থাপনাৰ অভাৱত কাম স্থবিৰ হৈ পৰিব পাৰে। আপুনি নিজৰ প্ৰতিভাক সমাজৰ সন্মুখত প্ৰমাণ কৰিব। ব্যস্ত থকাৰ পাছতো আপুনি শান্তি আৰু সুখ অনুভৱ কৰিব। কুম্ভ ৰাশি। আজি হয়তো আপুনি সঞ্চিত ধন আপোনাৰ ব্যৱসায়ত ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি সাক্ষাৎকাৰৰ বাবে হাজিৰ হৈছে তেন্তে সফলতাৰ সম্ভাৱনা অধিক। আধ্যাত্মিক বৃদ্ধিৰ বাবে এইটো এটা সুযোগ্য সময়। আপুনি হয়তো এগৰাকী বৃদ্ধ মহিলাৰ সহকৰ্মীৰ সমৰ্থন পাব। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ শৰীৰ ভাগৰুৱা হ'ব পাৰে। স্থাৱৰ সম্পত্তিৰ সন্দৰ্ভত কিছু চিন্তা হ'ব। অতি সোনকালে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা উচিত। প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত অনাস্থাৰ অনুভৱ এটা গঢ় লৈ উঠিব পাৰে।
আজি শান্ত আৰু ধৈৰ্য ধৰিবলৈ চেষ্টা কৰক। আৰ্থিক বিষয়ক লৈ কিছু অসুবিধা হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।